শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি আটাইলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা আৰু অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতিৰ তিনিওটা সংগঠনে একেলগ হৈ যোৱা সময়ছোৱাত আমাৰ অনুসূচিত জাতিৰ ৰাইজে সন্মুখীন হৈ থকা এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ আমি এখন সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নিপেন কুমাৰ দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক নিত্যানন্দ দাস ডাঙৰীয়া, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি মুকেশ বনিয়া ডাঙৰীয়া। আমি শেহতীয়াকৈ সামগ্ৰিক বিষয়টোৰ সম্পৰ্কত আমি এক আইনী যুঁজ আৰম্ভ কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিতে কিছু কথা আজি আমি আপোনাসৱৰ জৰিয়তে ৰাজহুৱা কৰিব বিচাৰিছোঁ আৰু পৰৱৰ্তী কথাখিনি আগবঢ়াই নিবৰ কাৰণে যুৱ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। জয়তে আমি আমাৰ তিনিটা সংগঠনৰ হৈ আজি উপস্থিত হোৱা সমূহ গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সতীৰ্থবৰ্গলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি এই সংবাদমেলটো আয়োজন কৰা হৈছে। আমাৰ সন্থাৰ বিষয়বিলাক ইয়াৰ প্ৰেছমিটসমূহ প্ৰেছলিষ্টসমূহ সতীৰ্থসকলক উলিয়াই দিবলৈ অনুৰোধ জনাইছোঁ। জয়তে এটা অতি দুখেৰে আমি ক'ব খুজিছোঁ যে অসমৰ আদিম নৃগোষ্ঠীয় অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে 1896ত লেণ্ড ৰেভিনিউ এখন আইন বনাইছিল। এই আইনখন ক'ৰ পৰা কিমান কৰ সংগ্ৰহ কৰিব, অসমত কিমান বিল জলাশয় আছে, কিমান মৰাখুটি আছে, তাৰ ওপৰত এটা নিৰ্ধাৰণ কৰি সৰ্বাধিক কৰ সেইসমূহ মৎস্য ক্ষেত্ৰৰ পৰাই ব্ৰিটিছ চৰকাৰে লৈছিল। কালৰ গতিত এই বিলসমূহ অনুসূচিত জাতিৰ লোকসকলে মাছ ধৰি জীৱন নিৰ্বাহ কৰিছিল আৰু ইয়াৰ আগতেও হাজাৰ হাজাৰ বছৰ ধৰি এইসকল লোকে মৎস্য বৃত্তিৰ লগত জড়িত হৈ তেওঁলোকে জীৱন পোহপাল দি আহিছে। এতিয়া আকৌ সেই কথা কয় আৰু ভাৰতৰ স্বাধীনতাৰ প্ৰাকক্ষণত ব্ৰিটিছে যেতিয়া এই আইন প্ৰস্তুত কৰিছিল, সেই সময়ৰ অসমীয়া সমাজৰ আটাইতকৈ দায়িত্বশীল অসমীয়া সমাজৰ ধনী বুলি কোৱা হয় সত্ৰাধিকাৰসকল আছিল আৰু তেওঁলোকৰ নামতে ব্ৰিটিছে এই বিলবিলাক আবণ্টন দিছিল। আৰু তেতিয়া আমাৰ এই খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলে ব্ৰিটিছক আবেদন জনাইছিল যে আমি হাজাৰ বছৰ ধৰি মাছ ধৰি আহিছোঁ, মাছ ধৰিবৰ কাৰণে সত্ৰাধিকাৰক যিমান টকা দিছে তাতকৈ লাগিলে দুগুণ দিম, বিলখন আমাকেই দিব লাগে। যি নহওক, স্বাধীন ভাৰতবৰ্ষৰ চৰকাৰে 1953 চনত এখন আইন প্ৰস্তুত কৰিলে, মেইন আইন এই 1886 আইনৰ ওপৰত সংশোধন ৰাখিয়ে আৰু তাৰ জৰিয়তে অসমত বসবাস কৰা অনুসূচিত জাতিৰ খিলঞ্জীয়া লোককে এই বিলসমূহ টেণ্ডাৰ আবণ্টনৰ ব্যৱস্থা ৰাখিছিল। ইয়াৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত সমবায় সমিতিৰ জৰিয়তে লোৱা হ'ল আৰু 1995 চনত এখন আইন প্ৰস্তুত কৰিছিল। এই 1886 আইনখন আৰু 1953 চনৰ আইনখনক লৈ পৰৱৰ্তী পৰ্যায়ত 2017 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এখন আকৌ আইন সংশোধন কৰিলে। সেই আইনৰ জৰিয়তেও কেৱল অনুসূচিত জাতি লোকসকলেহে এই মৎস্য ক্ষেত্ৰসমূহ তেওঁলোকে টেণ্ডাৰ লাভ কৰিব পাৰিব আৰু তেওঁলোকেহে দখল কৰিব পাৰিব। এটা কথা ক্লিয়াৰ কাট কোৱা আছিল যে ৰেভিনিউ ডিপাৰ্টমেণ্টে সুন্দৰভাৱে 2017 চনত 1886, 1995, 1953 এই আইনৰ ধাৰামতে কাক দিয়া হৈছিল যে অনুসূচিত জাতি লোকসকলে ল'ব পাৰিব, কিন্তু
ফিচাৰী ডিপাৰ্টমেণ্টৰ হাতত সম্পূৰ্ণভাৱে ন্যস্ত কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত ফিচাৰী ডিপাৰ্টমেণ্টে এটা ডিপাৰ্টমেণ্ট সুকীয়াকৈ খুলিলে, তাৰ অধীনত সেইটো হ'ল ফিছ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, মীন উন্নয়ন নিগম। সেই মীন উন্নয়ন নিগমে এই বিলসমূহ বৰ্তমানলৈকে তদাৰক কৰি আছে আৰু টেণ্ডাৰ দিয়ে। আৰু DC আৰু SDO উপায়ুক্ত আৰু মহকুমাধিপতিসকলে 1886 আইন মতে, এতিয়া নহয় আৰু বৰ্তমান আইন মতেও তেওঁলোকে এই বিলসমূহ চম্জি দিব লাগে। তাৰ পৰা কিবা সমস্যা উদ্ভৱ হ'লে তেওঁলোকে সমাধানৰ বিকল্প তেওঁলোকে ব্যৱস্থা প্ৰদান কৰিব লাগে। কিন্তু আমি দেখা পালোঁ শেহতীয়াকৈ আমাৰ এই জাতি ভাই অনুসূচিত জাতি আৰু জনজাতিৰ এটা ভাগ মিচিং জনগোষ্ঠীৰ লোকসকলে এটা আন্দোলন কৰি তেওঁলোকে এটা MSC মিচিং অট'নমাছ কাউন্সিল লাভ কৰিলে। আৰু মিচিং অট'নমাছ কাউন্সিলে একে অনুসূচিত জাতি আৰু জনজাতি হৈও এই অনুসূচিত জাতিৰ ওপৰত এটা ৰাম টাঙন মাৰিলে। সেইটো হ'ল তেওঁলোকে আমাৰ উজনি অসমত থকা প্ৰায় 9খন জিলাৰ ধেমাজি, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট এই জিলাসমূহত থকা মীন মহলসমূহ তেওঁলোকে MSC টেণ্ডাৰ দিয়া ব্যৱস্থা কৰিলে। আৰু ইফালে ফিচাৰী কৰ্প'ৰেশ্যনেও টেণ্ডাৰ দিয়ে এজন অনুসূচিত জাতি ছ'চাইটিক বা এজন ব্যক্তিক, আৰু একে সমান্তৰালভাৱে মিচিং অট'নমাছ কাউন্সিলেও ইয়াত দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে। আমি এটা অৰ্ডাৰত আমি বিশেষকৈ সকলোৱে আমি বিধিবস্ত হ'লোঁ। এইটো 5/6/2024 তাৰিখে 181খন বিল মহল 199খন বিল মহল অসমত উজনি অসমত তেওঁলোকে দিবলৈ প্ৰস্তুতি কৰিলে। আৰু তেতিয়াই আমি মহামান্য আদালতত এটা গোচৰ কৰিলোঁ, আচলতে হু ইজ দ্য একচুৱেল ইমপ্লিমেণ্টিং অথৰিটি ফৰ দ্য ছেটেলমেণ্ট অফ দ্য বিল এণ্ড মহল। এতিয়া এই কেছটোত আমি কৰাৰ পিছত আমাৰ যিসকল ভুক্তভোগী আছিল সেই ভুক্তভোগী কেইখনমান ছ'চাইটিও ইয়াত গোচৰ কৰিলে। সেই গোচৰকেইখনৰ ছ'চাইটিকেইখনৰ নাম হ'ল আপোনাৰ ত্ৰিমূৰ্তি NGO শিৱসাগৰ, দীঘলীয়া সিংহৰাজান মীন সমবায় সমিতি শিৱসাগৰ, নতুন গংগা আৰু RH আত্মসহায়ক গোট শিৱসাগৰ, মেছাৰ্ছ ব্ৰহ্মপুত্ৰ 1 নং অংশ মীন সমবায় সমিতি লিমিটেড দিচাং। আৰু এইকেইখন কমিটিয়ে MSCৰ বিৰুদ্ধে গোচৰ কৰে যদিও ইয়াৰ লগত সংগতি ৰাখি আমি অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ আমাৰ সম্পাদক নিত্যানন্দ দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দীপাংকৰ দাস আৰু অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ জনাৰ্দন দাসে আমাৰ এই গোচৰত হৈছিল। ইয়াৰ উপৰিও ভুক্তভোগী ধেমাজিৰ ৰাজু দাস, লখিমপুৰৰ বিদ্যুৎ দাস, শিৱসাগৰৰ বিদ্যুৎ দাস, লখিমপুৰৰ ৰাজু দাস, এই 5জন ব্যক্তিয়ে এই লেখ আবেদনত স্বাক্ষৰ কৰিছিল। আৰু এই লেখ আবেদনৰ ভিত্তিত চৰকাৰে মহামান্য উচ্চ ন্যায়ালয়ে এটা সুন্দৰ এটা ৰায়দান কৰিছে। ৰায়দানটো হ'লে এইটো আপোনালোকক আমি ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিম। এইটো ৰায়দান দিছে। এইটো আমি কৈছোঁ যে এই ৰায়দানটো হৈছে ঐতিহাসিক ৰায়। যে এইকাৰণে ঐতিহাসিক ৰায় বুলি কৈছোঁ যে মাছ ধৰা সম্পৰ্কত 1942 চনতে অসমত এটা গণ্ডগোল লাগিছিল, ইয়াতকৈও আগত লাগিছিল। হজৰ বৰ্মনৰ ৰাজত্বকালত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে সেই সময়ত এটা ডাঙৰ গণ্ডগোল লাগিছিল মাছ মৰাক লৈ। আৰু হজৰ বৰ্মন ৰজাই এতিয়া বৰ্তমান মুমুৱাগুৰি ব্ৰিজৰ কাষত এখন শিলালিপি আছে, সেইখন হ'ল হজৰ বৰ্মনৰ শিলালিপি। তাত ধুনীয়াকৈ লিখা আছে যে মাছ মৰাক লৈ যি বিতৰ্কিত হৈছিল আৰু সেই সময়ত হজৰ বৰ্মনে ভাগ কৰি দিছিল যদি ইয়াৰ যদি সীমা কোনোবা উল্লংঘন কৰে 1000 কৰি মূল্য মাছৰ মূল্য দিব লাগিব। মানে 1 কৰি নাও 1000 কৰি 1000 মাছৰ মূল্য হ'ল 1 কৰি বুলি কয়, এটা কৰি সেই সময়ত। আৰু একেধৰণে তাৰ কেতিয়াৰ পৰাই মাছখিনি এই আমাৰ অনুসূচিত জাতি অন্তৰ্ভুক্ত লোকসকলে মাছ ধৰি আহিছে। কিন্তু মিচিং সম্প্ৰদায়ৰ লোকসকলে MSCয়ে কোনো ভাৰতবৰ্ষৰ চৰকাৰ আইন নেমানি, অসম চৰকাৰ আইন নেমানি, মেইন আইন নেমানি এজনী কন্যা 2টা ল'ৰা তেওঁলোকে কৰিছে। এখন বিল 2জন মানুহক তেওঁলোকে সমান্তৰালভাৱে আবণ্টন দিয়ে। অসম চৰকাৰ মিনি বিভাগে দিয়ে আৰু কোনে দিয়ে? আমাৰ MSCয়ে দিয়ে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে 2017 চনত এটা অৰ্ডাৰ ওলাইছিল, অৰ্ডাৰ নহয় এখন নটিফিকেশ্যন আইন ওলাইছিল আগৰ আইনখনৰ লগত সংগতি ৰাখি। সেই আইনখনত স্পষ্টভাৱে তাত কোৱা আছে, কেইবাটাও দফাত কৈছে। সেই দফাকেইটা কৈছে আপোনাৰ 39, 40, 44, 45, 47, 48, 50, 51 এই জাজমেণ্টত এতিয়া দফা সুন্দৰকৈ তেওঁলোকে বৰ্ণনা কৰিছে। তেওঁলোকে কৈছে যে
all the administrative control of the natural water body was transferred from Revenue Department to the Fishery Department, whether there is a proclamation declared or not. This aspect of the matter is a clear pointer to the fact that the state government would only executive powers over any collection of water running or still including all natural water bodies in the state of Assam. Be that as it may, for the sake of clarity, it observed that the said observation would not be applicable in so far as the 6 schedule area. Boru hok jikunu tribal jiman bilak 6 schedule telok dise karbi ba dhori telke ketiao ei motsyo khetra khomon mil moholo telke ketao tender dibo nwaribo te khunno hobe teto tar ullekh kora asil iar oporeo ako koise যে it is clear that for the purpose of regulation, control and administration of the matters enumerated in section 18 of the Act 1995, including fisheries, the General Council of the MSC, they cannot exercise any powers of regulations, control and administration. MSC কোনো কাৰণত বা জেনেৰেল কাউন্সিলে হওক এই বিলসমূহ তেওঁলোকে টেণ্ডাৰ দিব নোৱাৰে। কিন্তু আমি দেখা পাইছোঁ যে এয়া 2024 চনৰ 5 মে তাৰিখে তেওঁলোকে 189 বিলখন তেওঁলোকে টেণ্ডাৰ ব্যৱস্থা কৰিছিল। সেইকাৰণে আমি মহামান্য আদালতৰ গোচৰ কৰা হ'ল আৰু মহামান্য আদালতে শেষত গোটেই বস্তুটো চালি জাৰি চাই মহামান্য আদালতে এটা সুন্দৰ তেওঁলোকে এটা জাজমেণ্ট দিছে। সেই মই শেষৰ জাজমেণ্টটো আপোনাক কৈ দিব বিচাৰিছোঁ যে কৈছে as there are no bylaws for regulation, administration and control of fisheries, the MSC cannot exercise its executive powers over the fisheries. আৰু শেষত তেওঁলোকে লাষ্ট লাইনত তেওঁলোকে কৈছে, লাষ্ট পেৰাগ্ৰাফত তেওঁলোকে কৈছে যে জেনেৰেল কাউন্সিল or the village council or of the MSC does not have the authority to settle any fishery or natural water bodies with any person or society as per the notification dated 7/3/2017. শেহতীয়া আইনখন হ'ল 2017 চনৰ 7 মাৰ্চ তাৰিখে যিখন আইন কৰিছে সেই আইনখনৰ জৰিয়তে কোনো কাৰণত MSC হওক বা জেনেৰেল কাউন্সিল হওক বা যিমানবিলাক আমাৰ 6 schedule কাউন্সিল আছে তেওঁলোকে কেতিয়াও এই মেইন মূলসমূহ তেওঁলোকে আবণ্টন কৰিব নোৱাৰে। এইখিনি এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা আছে। ফিছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনে যেতিয়া অনুসূচিত জাতি ছ'চাইটিসমূহক বিল আবণ্টন দিয়ে, ফৰ্মেল অৰ্ডাৰ ইছ্যু কৰে, তেতিয়া জিলা উপায়ুক্তসকলে যেতিয়া মিচিং অধিকৃত অঞ্চলত বিলসমূহ থাকে তেতিয়া তেওঁলোকে গৈ তাত বিলসমূহ চমজি দিয়াৰ ক্ষেত্ৰত যিটো ভূমিকা ল'ব লাগে সেই চমজি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে নীৰৱতা অৱলম্বন কৰে। আৰু সেইকাৰণে আমি অসমৰ 9খন জিলাৰ উপায়ুক্তক আমি ইয়াত প্ৰাৰ্থী কৰিছোঁ। ধেমাজি 1 নম্বৰ MSC আছে, ধেমাজি জিলাৰ DC, লখিমপুৰ DC, মাজুলী DC, যোৰহাট DC, শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট এইকেইজন DC আমি পাৰ্টি কৰিছোঁ। আৰু পাৰ্টি কৰাৰ কাৰণে তেওঁলোকে আহি পেলাই আমাক তেওঁলোকে ইয়াত ষ্টেটমেণ্ট দি আমাক এই ইতিমধ্যে কেছটোত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। সেইকাৰণে কৈছোঁ যে অসমৰ ইতিহাসত ই এটা ঐতিহাসিক সিদ্ধান্ত। কাৰণ 1942 চনত কলিকতা উচ্চতম ন্যায়ালয়ত সেই সময়ত হাজো কেন্দ্ৰ কৰি গৰ্ডন বিলক কেন্দ্ৰ কৰি কেছ হৈছিল আৰু ক্ষীৰাকান্ত বিষয়াৰ সেই দেউতাকে সেই কেছটো জড়িত আছিল। আম্বেদকাৰে নিজে আহি এই কেছটো লৈছিল। 1942 চনৰ উচ্চতম ন্যায়ালয়ৰ ব্ৰিটিছৰ দিনত এটা ডাঙৰ অৰ্ডাৰ ইছ্যু কৰিছিল। সেই অৰ্ডাৰটোৱে হৈছে দ্য ফিছ ফ'ল' ৱাটাৰ্ছ এণ্ড ফিছাৰমেন ফ'ল' ফিছ। ফিছ ফ'ল' ৱাটাৰ্ছ, মাছে পানী অনুসৰণ কৰিব আৰু ফিছাৰমেনে কাক কৰিব? মাছক অনুসৰণ কৰিব। আজি যদি মুখ্যমন্ত্ৰী গৃহটো যদি দিছপুৰ জনতাভৱন যদি বানপানী হয় তাত মাছ হয়, তাত মাছ মৰা মাছ ধৰা অধিকাৰ এই অনুসূচিত জাতিৰ লোকসকলৰ আছে। সেইকাৰণে মাছ ধৰিব পাৰিব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে MSCয়ে এই ক্ষেত্ৰত এটা আজি তাৰিখৰ পৰাই আমি হাইকোৰ্টে অৰ্ডাৰ মতে এতিয়াৰ পৰা আৰু MSCয়ে কেতিয়াও আমাৰ এই বিল জলাশয়সমূহ তেওঁলোকে টেণ্ডাৰ কৰিব নোৱাৰিব, তাৰপৰা কৰ সংগ্ৰহ হ'ব নোৱাৰিব। এইটো বেআইনী হ'ব, সংবিধান ভংগ হ'ব, আইন লংঘা হ'ব, এই গোটেই কথাখিনি হ'ব। আৰু গতিকে আমি তেখেতসকলক আজি এই সংবাদমেলৰ জৰিয়তে আমি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে অসমৰ মৎস্য ক্ষেত্ৰখন যাতে এই খিলঞ্জীয়া লোকৰ হাতত থাকি যায় আৰু পূৰ্বপুৰুষৰ পৰা চলি অহা এইসকল লোকে যে ভোগ কৰিব পাৰে তাৰ কাৰণে ইতিমধ্যে হাইকোৰ্টে এটা ভাল সুন্দৰ ঐতিহাসিক ৰায় প্ৰদান কৰিছে।
অসমৰ এই 45 লক্ষ অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে ই এটা শুভ লক্ষণ হ'ব আৰু ভৱিষ্যতে এই খিলঞ্জীয়া লোকসকলে মৎস্যৰ লগত আৰু তেওঁলোকে ওতঃপ্ৰোত হৈ ভৱিষ্যত শিক্ষিত নিবনুৱা লোকসকলে আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। যদি এশটা আপোনালোকে কিবা খোকোজা থাকে তেতিয়া সুধিলে আমি ক'ব পাৰিম। নাই টোটেলটো ভুল হ'ব পাৰে 180 হ'ব, টোটেলটো ভুল হ'ব পাৰে কাৰণ অৰ্ডাৰটো আছে বাৰু। অৰ্ডাৰ কবিতা দি দিম আপোনালোকক। তেওঁলোকে 180খন বিলৰ ওপৰত মানে টেণ্ডাৰ আহ্বান কৰিছিলে। তাৰে কেইখনমান বিল অলৰেডি তেওঁলোকে ছেটেলমেণ্ট দিছে। ইয়াতে আমাৰ দেখাইছে যে ব্ৰহ্মপুত্ৰ মীনমহল পাৰ্ট 1, ব্ৰহ্মপুত্ৰ মীনমহল পাৰ্ট 1, পাৰ্ট 2, দৰিকা মীনমহল পাৰ্ট 3, তেলিয়াডোঙা কৃষ্ণচিগা কোৰ মীনমহল, মৰি দিচাং মীনমহল, এই পাঁচখন। তাৰোপৰি আৰু এখন ইয়াতে দিছে দিছৈ, চৰগুৰি, মৰি দিছৈ মীনমহল। এনেদৰে তেওঁলোকে এইবিলাক ছেটেলমেণ্ট দিছে মিচিং অট'নমাছ কাউন্সিলে, যিটো তেওঁলোকৰ কৰ্তৃত্বৰ বাহিৰত বুলি ভাবিছোঁ। আমাৰ এই মহামান্য আদালতৰ ৰায়টোও সেইটোকে কৈছে। আমি এই গোটেই সামগ্ৰিক বিষয়টোক লৈ পেলাই আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু আমি আশাবাদী মিচিং অট'নমাছ কাউন্সিলে যাতে এনেধৰণৰ কামবিলাকৰ পৰা বিৰত থাকে। মিচিং জনগোষ্ঠীসকলৰ লগত আমাৰ পূৰ্বৰ পৰাই যি এক ভাতৃত্ববোধ সম্পৰ্ক আছিল, এতিয়াও আছে আৰু আমি আগলৈকে থকাটো বিচাৰোঁ। আমি আশা কৰোঁ যাতে মিচিং অট'নমাছ কাউন্সিলৰ এনে কৰ্মকাণ্ডই যাতে আমাৰ এই খাটি খোৱা মাছমৰীয়া মানুহবিলাকৰ মাজত গ্ৰামাঞ্চলত যাতে সংঘাতৰ সৃষ্টি নহয়, এইখিনিৰ পৰা তেওঁলোকক আমি আঁতৰি থাকিবৰ বাবে আহ্বান জনাইছোঁ। আৰু সামগ্ৰিকভাৱে আমাৰ এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানটোক আমি আটাইকেইটা অনুসূচিত জাতি সংগঠনে উষ্ম আদৰণি জনাইছোঁ।